সভাপতি শ্ৰীযুত দেৱব্ৰত শইকীয়া ডাঙৰীয়া, কিতাপৰ আজি শিৱসাগৰ যুৱদলত অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত শিৱসাগৰ জিলাৰ প্ৰাক্তন সভাপতি লক্ষী সন্দিকৈ ডাঙৰীয়া, কংগ্ৰেছৰ ছাত্ৰ বিধায়ক জুলু চেতিয়া ডাঙৰীয়া, শিৱসাগৰ সম্পাদক ডাঙৰীয়ানী, সন্মানীয় ৰাইজ দলৰ প্ৰতিনিধিসকল, AJP, CPI গতিশীল ব্যক্তি, মই আশা ৰাখিছোঁ আপোনালোকৰ সহায় সহযোগত তেখেতে আমাৰ আহিব লগা যি ভৱিষ্যতৰ আমাৰ কাৰ্য আছে সেই কাৰ্যসমূহ সুচাৰুৰূপে পালন কৰিব। আৰু তেখেত আপোনালোকে জানে যে অলপ দিনৰ ভিতৰতে বিশেষকৈ লোকসভা আমাৰ বিশেষকৈ শিৱসাগৰ জিলাৰ শিৱসাগৰ জিলা কমিটিৰ বিষয়ববীয়াসকলক সাজু হৈ থাকিবৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আৰু আমি সম্বৰ্ধনা জনোৱা ব্যক্তিসকলক সন্মানে জনাব বিচাৰিছোঁ যে অনুষ্ঠান প্ৰতিষ্ঠানে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আহিছে। অনুৰোধ জনাইছোঁ বিভাগৰ জনাইছোঁ টাই আহোম সাংস্কৃতিক বিভাগ শিৱসাগৰ সদৌ মায়ামৰা সাংস্কৃতিক সমাজ শিৱসাগৰ জিলা সমিতি সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। সামাজিক অনুষ্ঠান ঐক্য শিৱসাগৰ তেখেতলোকৰ ক্লাব শিৱসাগৰ, সম্প্ৰীতি ক্লাব শিৱসাগৰ, নীলমপুৰ আধ্যাত্মিক আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ, কলেজ শিক্ষক সন্থা শিৱসাগৰ মণ্ডল। আৰু যদি মই ভাবোঁ যে যোৱা নিৰ্বাচনত মোৰ ব্যক্তিগত জয় হ'ল, এতিয়া মোৰ ভুল হ'ব। যদি আমাৰ দলৰ প্ৰতিনিধিসকলে ভাবে যে মাত্ৰ আমাৰ দলৰ জয় হ'ল, তেতিয়াও আমাৰ লোকৰ ভুল হ'ব। বাস্তৱভাৱে আমাৰ সকলৰ জয় হৈছে, প্ৰত্যেক দল সংগঠনৰ জয় হৈছে, ইয়াত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিৰ জয় হৈছে। ৰাইজ আপুনি নিশ্চয় কৃতজ্ঞ হৈ ৰ'ব। আজি আপোনাৰ জন্মদিনৰ দিনা ঐতিহাসিক শিৱদৌলত মূৰ দোৱালে। আজি এই দিনটোত সাংসদ হিচাপে আহি উপস্থিত হৈছে ৰাইজৰ গৌৰৱ গগৈ, কি ক'ব? মই আজি সম্বৰ্ধনা অনুষ্ঠানত য'ত আমাৰ জিলা কংগ্ৰেছ লগতে আমাৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল আছে, বিভিন্ন সমাজ অনুষ্ঠানৰ প্ৰতিনিধিসকল আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কথা কৈছোঁ যে এই লোকসভাৰ ভিতৰত যে জয় হ'ল, এয়া জয় মাত্ৰ এজন ব্যক্তিৰ জয় নহয়, এয়া জয় মাত্ৰ এটা বিশেষ দলৰ জয় নহয়, ইয়াত সকলোৰ ইয়াত ভূমিকা আছে, সকলোৰ অৰিহণা আছে। আৰু তাৰ বাবে আজি শিৱসাগৰ অঞ্চলৰ ৰাইজে গৌৰৱ অনুভৱ কৰিব লাগে যে যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল আজি সমগ্ৰ ভাৰতৰ ভিতৰত চৰ্চিত। আৰু শিৱসাগৰ অঞ্চলৰ পৰা যে এই বাৰ্তা গৈছে, এই বাৰ্তা অসমৰ চুকে কোণে জনসাধাৰণৰ কাণত পৰিছে যে কেনেদৰে ৰাইজে নিজৰ আৱেগ স্বাভিমান ৰক্ষা কৰি শক্তি, পইচা আৰু দমনৰ ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিলে আৰু জয়লাভ কৰিলে। আমাৰ এতিয়া চেষ্টা যে অনাগত দিনত এই বাৰ্তা সকলোৰ ঠাইত আমি লৈ যাব পাৰোঁ। আৰু লগতে আমি যোৱা সদনৰ অধিৱেশনত বিভিন্ন আমি শিৱসাগৰ অঞ্চলৰ ৰাইজবোৰ সমস্যাবোৰ দাঙি ধৰিছোঁ। বিশেষকৈ ইয়াত এটা পাছপৰ্ট কেন্দ্ৰ লাগে, আমাৰ শিৱসাগৰ যোৰহাটৰ যোৱাৰ আমাৰ ৰাস্তা ঘাইপথৰ অৱস্থা ভাল নহয়, লগতে ৰেলৰ কথা, প্লেনৰ কানেক্টিভিটি যাতায়াতৰ কথা আমি দাঙি ধৰিছোঁ। চিকিৎসা ক্ষেত্ৰত আমি অনাগত সময়ত আমি দাঙি ধৰিম। আৰু আজি
এইটোও ক'ব লাগিব যে বৰ্তমানৰ আমাৰ শিৱসাগৰ সমষ্টি বিধায়ক অখিল গগৈ ডাঙৰীয়া অসুস্থ, তেওঁ সু আৰোগ্যৰ বাবে কামনা কৰিছোঁ। ফোনৰ যোগেদি মই তেখেতৰ লগত অলপ দিন আগতে কথা পাতিছিলোঁ আৰু আশা কৰোঁ যে তেওঁ সোনকালে সুস্থ হৈ আকৌ ৰাইজৰ মাজত দেখা পাব। আজি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ জন্মতিথি কৈছে যে আজি যিটো কথা কৈছে আপুনি সেৱা কৰিবলৈ বহুত আমাৰ যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাত বহুত আমাৰ অভাৱ আছে। যদি আপোনালোকৰ এই সমবায় ইউনিভাৰ্চিটি বিশ্ববিদ্যালয়ৰ কথা কয়, লগতে আমাৰ আজি যোৰহাটৰ ভিতৰত NID অৱস্থা ইমান ভাল নহয়, লগতে আমাৰ বিভিন্ন আমাৰ মাজুলী গ'লে মাজুলী কলেজৰ অৱস্থা ইমান ভাল নহয়, আমাৰ পলিটেকনিকৰ অৱস্থা ইমান ভাল নহয়, আমাৰ হোমিঅ'পেথি আমাৰ কলেজৰ ইমান অৱস্থা ভাল নহয়। তো সামূহিকভাৱে মই দেখিছোঁ উচ্চ শিক্ষাৰ লগত বৰ্তমান চৰকাৰে হেমাহি কৰিছে, অন্যায় কৰিছে, আৰু যাৰ ফলত এই হেঁচা আমাৰ নৱপ্ৰজন্মৰ ওপৰত পৰিছে। আৰু সেইকাৰণে আমি শিক্ষাৰ ওপৰত, উচ্চ শিক্ষাৰ ওপৰত আমি বেছি জোৰ দিম। এটাকৈ আমি অনুষ্ঠান আমি সোমাই তাত কেনেকৈ আমি শুদ্ধ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'ম। আজি যিহেতু গুৰুজনৰ তিথি আৰু দেখা গৈছে যে অসমত এতিয়া সাম্প্ৰদায়িক এক প্ৰেক্ষাপট আৰম্ভ হৈছে, কোনোবাই হয়তো নিজৰ কিবা স্বাৰ্থৰ খাতিৰতো কৰিব পাৰে। সাংসদ হিচাপে কি ক'ব আপোনাৰ দায়িত্ব আছে? চাওক, অসমৰ ৰাইজ সচেতন, অসমৰ ৰাইজে এনেধৰণৰ ৰাজনীতি যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিৰুদ্ধে ইয়াত মাত মাতিছে, আৰু সেইকাৰণে যি শিক্ষা অসমৰ ৰাইজে, ভাৰতৰ জনসাধাৰণে যোৱা লোকসভা নিৰ্বাচনত দিলে, সেই শিক্ষা বিজেপি দলৰ নেতাসকলক লোৱাটো উচিত হ'ব। নহ'লে একে পৰিণাম যি লোকসভাত হ'ল, একে পৰিণাম আমি পিছত গৈ দেখা পাম যে ৰাইজ তেওঁলোকৰ পৰা আঁতৰি যাব আৰু ৰাইজ আৰু কংগ্ৰেছমুখী হ'ব। তো যদি তেওঁলোকে ভাবে যে তেওঁলোকে ৰাইজতকৈ বেছি ৰাজনৈতিকভাৱে অভিজ্ঞ, যদি তেওঁলোকে সেই আকৌ পুৰণা পৰম্পৰাগতভাৱে ৰাইজক বিভাজিত কৰিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ৰাইজ আজি আগতকৈ আৰু বেছি সক্ৰিয় হৈছে, সচেতন হৈছে। ৰাইজৰ বিবেক এনেদৰে অপমান কৰা চেষ্টা নকৰাৰ বাবে মই বৰ্তমান চৰকাৰক আহ্বান জনাইছোঁ। ৰাইজ তেওঁলোকৰ যিমানে চেষ্টা কৰক বা নকৰক, ৰাইজ বিভাজিত নহয়, ৰাইজ একত্ৰিত হৈ থাকিব। আৰু ৰাইজৰ বিবেক, অসমৰ জনসাধাৰণৰ বিবেক, অসমৰ জনসাধাৰণৰ আৱেগ এনেধৰণে অপমানিত কৰি নিজৰ সময় ব্যৰ্থ নকৰিব। চৰকাৰৰ ওচৰত প্ৰায় 1.5 বছৰ আছে, এই 1.5 বছৰৰ ভিতৰত কিছু ভাল কাম কৰক। NRC প্ৰক্ৰিয়াটো সুস্থ কৰক, 6টা জনগোষ্ঠী জনজাতিকৰণ কৰক, গৰাখহনীয়াৰ ক্ষেত্ৰত কেন্দ্ৰৰ চৰকাৰৰ পৰা ভাল এটা পেকেজ আনিবলৈ চেষ্টা কৰক। আমাৰ চাহ উদ্যোগ এটাকৈ বাগানবোৰ বন্ধ হৈ গৈছে, বাগানৰ শ্ৰমিকসকলক ন্যায় দিয়ক। এই 1.5 বছৰত কিবা এটা ভাল কাম কৰক। ইয়াৰ পূৰ্বে বহুত মাটি কৰিলে, বহুত বাগান কিনিলে, বহুত আৰু ডাঙৰ স্কুল খুলিলে। এতিয়া অলপ যে সময় আছে, সেই সময়টো ৰাইজৰ হৈ কাম কৰক। মই সেয়া বিনম্ৰ অনুৰোধ চৰকাৰৰ ওচৰত জনাইছোঁ। একেবাৰে শেষৰ এটা প্ৰশ্ন, আপুনি শিৱসাগৰত দেখা গৈছে প্ৰতিবাদ ইটোৰ পিছত সিটো, আৰু যোৱাকালি জুইশালত আপোনাৰে দলৰে ব্যক্তিয়ে বহি লৈ 30টা সংগঠনৰ লগত আলোচনাত সন্মিলিত হ'ল, আৰু এতিয়া তেওঁলোকে কৈছে অক্টোবৰত এটা গণসমাৱেশ ৰাখিব 1 লাখ লোকৰ। অসমত এনেকুৱা প্ৰেক্ষাপট জৰুৰী বুলি আপুনি ভাবেনে? বাৰে বাৰে অসমীয়া ৰাইজ ৰাজপথলৈ এনেকৈ ওলাই আহক আপুনি বিচাৰেনে? কি ক'ব? চাওক, এই অসমৰ ইতিহাসত আন্দোলন আছে, আমাৰ তেজত আন্দোলন আছে। অসম আন্দোলন, আমাৰ তেল আন্দোলন, ভাষা আন্দোলন, আন্দোলনৰ জৰিয়তেহে আমি ভাৰত স্বাধীন হ'ল। তো আন্দোলন আমাৰ সাংবিধানিক অধিকাৰ, আৰু যেতিয়ালৈকে আন্দোলনটো আমাৰ আইনৰ নীতি নিয়ম পালন কৰা হয়, তেতিয়া সংবিধান সকলৰ অধিকাৰ। আৰু সেয়া পাৰ্থক্য আপুনি দেখা পাইছে যে আমাৰ দলৰ নেতা যিসকল আন্দোলন কৰিবলৈ বিচাৰে, তেখেতৰ লগত আলোচনা কৰিবলৈ বিচাৰে, আৰু বৰ্তমান চৰকাৰ তেওঁলোকৰ ওপৰত বণ্ড চহী কৰায়। মই কোনো ৰাজ্যত এনেকুৱা এটা পৰিৱেশ দেখা নাই যে দল সংগঠনৰ নেতৃত্বক বণ্ড চহী কৰাইছে। দল সংগঠন, আমাৰ অসমৰ দল সংগঠনবোৰ কেনেদৰে সাংবিধানিক আন্দোলন কৰিব পাৰে সেইটো তেওঁলোকে ভালদৰে জানে। যদি ক'ৰবাত আইন উলংঘ হয়, IPC গোটেই কোডবোৰ আছে, কিন্তু আইন উলংঘ হোৱাৰ আগতে তেখেতৰ পৰা বণ্ড চহী কৰা স্বাৰ্থত তেখেতক যে ভাবুকি দিবলৈ বিচাৰিছে, তেখেতক যে দমন কৰিবলৈ বিচাৰিছে, তাৰ আমি গৰিহণা দিছোঁ। আমাৰ দুৱাৰ সদায় মুকলি থাকিব। আলোচনা মাধ্যমেৰে আমি সদায় সকলোৰ লগত আমি আলাপ আলোচনা কৰিবলৈ প্ৰস্তুত। ইয়াৰ পূৰ্বে NRC প্ৰক্ৰিয়া বনাওঁতেও আমি সকলোৰে লগতে আজি পবিত্ৰ তিৰোভাৱ তিথি, আমি প্ৰত্যেক অসমবাসী ৰাইজে
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে আৰু তেখেতৰ বাৰ্তা আজিও আমাৰ হৃদয়ত জীয়াই আছে। তেখেতৰ দিয়া শিক্ষা লৈ আমি কাম কৰি যাবলৈ বিচাৰোঁ আৰু সেইকাৰণে আজি যদিও উপজা দিনত যথেষ্ট ৰাইজৰ পৰা আমি মৰম পাবলৈ এটা সুযোগ পাইছোঁ, কিন্তু ৰাইজৰ প্ৰতি দায়বদ্ধ। তাৰ বাবে আমি পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত যি চিপছৰ পেকেট বা বিভিন্ন জাবৰ যিখিনি লেতেৰা বস্তু পেলাই থৈছিলে সেইখিনি লৈ এটা চফাই অভিযান আমি আয়োজন কৰিলোঁ আৰু আশা কৰোঁ যে পৰৱৰ্তী সময়ত সমগ্ৰ অসমবাসী ৰাইজে ধৰ্মীয় অনুষ্ঠান, মছজিদ, মন্দিৰ, গীৰ্জাঘৰ, শিৱদৌল, নামঘৰৰ সন্মুখত যে এনেকুৱা জাবৰ নিজে দেখা পালে নিজে তেওঁলোকে উঠাই তেওঁলোকে বস্তুখিনি অলপ ভালকৈ ৰাখিব, পৰিৱেশটো ভালকৈ ৰাখিব। এইটো আমাৰ সকলোৰে দায়িত্ব, মাত্ৰ মিউনিচিপাল বা MCDৰ দায়িত্ব নহয়। যদি আমি খাইছোঁ তেতিয়া জাবৰটো উচিত ঠাইত পেলোৱাটো আমালোকৰ দায়িত্ব হ'ব লাগে। এয়া বাৰ্তা আমি দিছোঁ আৰু ৰাইজৰ প্ৰতি আমি সদায় আমাৰ সেৱাভাৱ থাকিবই। আপোনাৰ প্ৰশ্ন এটা কওঁ, তাৰমানে যিহেতু আপুনি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেতিয়া শিৱসাগৰলৈ আহিছিলে তেতিয়া আপোনাক মই